আজি কিছুদিনৰ পৰা আপোনালোকে দেখি আছে মোৰ ইউটিউব প্ৰগ্ৰেম হিউটিউব প্ৰগ্ৰেম একেবাৰে বাহিৰত ঘূৰিয়ে ফুৰিছোঁ গতিকে বাৰীখন গোটেই হাবি জংঘল একেবাৰে ভৰি পৰিছে দেখিছেনে আজি সেইকাৰণে ভাবিলোঁ ৰাতিপুৱা বোলো বাৰীখন চাফা কৰোঁ ৰাতিপুৱা ব্ৰেকফাষ্টটো খাই আহিছোঁ আকৌ দেই ব্ৰেকফাষ্টটো খাই আহি তললৈ নামি আহিছোঁ ফুলবোৰ একেবাৰে মানে বেয়া হৈ গৈছেগৈ কিছুমান মৰিছে কিছুমান মানে একদম অভাৰ হৈ গৈছে মানে কোনো যত্ন নাই যত্ন অভাৱ হৈছে কামখিনি কৰি থাকোঁতে ভাবিছোঁ যে যত্ন যদি ল'বই নোৱাৰি ফুলবিলাক বাৰু কিয় ৰুইছোঁ বাৰু ফুলবোৰ বহুত ৰুই লৈছোঁ কিন্তু যত্ন অভাৱ ইফালে সিফালে ঘূৰি ফুৰাৰ কাৰণে যত্ন কৰিবলৈ অকণমান মানে সময় নাইকিয়া নিচিনা হৈছে আজি অকণমান ফুলৰ যত্ন লওঁ বুলি ভাবিছোঁ ফুলৰ মানে কি বাৰীখনৰ মানে বহুত বেছি গছবিলাক ডাঙৰ হৈ গৈছে আৰু হাজিৰা এটা আনিমকৈ আনিবই পৰা নাই আনিব লাগিব এদিন হাজিৰা এটা যি কি নহওক বাৰু বোলো যিখিনি পাৰোঁ নিজেই কৰোঁ বুলি এয়া ফুলজোপা বান্ধি দিছোঁ দেখিছেনে এইজোপা হালধীয়া ফুল ফুলে বৰ ধুনীয়া ফুল ফুলে খুব ধুনীয়া লাগে ফুলজোপা গতিকে মই অকণ বান্ধি দিলোঁ আৰু এইফালে এটা আমাৰ ৰাস্তাও আছে মানুহ অহা যোৱা কৰিবলৈ বহুত বেছি অসুবিধা হয় আৰু নিজে যিখিনি পাৰোঁ সেইখিনিকে বোলো কৰোঁ বুলি আহিছোঁ আৰু ৰাইজ কিনো কৰিব আৰু মানে এইবিলাক মতা মানুহৰ কামো কৰিব লাগে মাইকী মানুহৰ কামো কৰিব লাগে আৰু এই কাম কৰি থাকোঁতে ভাবি আছোঁ নহয় দুপৰীয়া কি বনাম কি নবনাম চিন্তা লাগি আছে আৰু বহুত প্ৰগ্ৰেম ইটো প্ৰগ্ৰেম সিটো প্ৰগ্ৰেম অলপ প্ৰগ্ৰেম এৰিব লাগিব এইবিলাক কৰি থাকোঁতে যি পৰুৱাই কামুৰিছে নহয় মানে কি ক'ব আৰু মানে কিছুমান এৰিম বুলি ভাবিলেও এৰিব নোৱাৰোঁ এনেকুৱা ধৰণৰ কিছুমান পেচাগত কামো থাকে আৰু এয়া দেখিছেনে এইজোপা মানে ইমান মানে পাত হৈছে এইজোপা নামটো মই নাজানো দেই ফুল ফুলে কিন্তু একেবাৰে পাতহে বেছি হৈছে ফুল নায়েই এফালে আকৌ দাখন একেবাৰে হেৰেকা মই বোলো অকণমান চোকা কৰি লওঁ তাতে চোকা কৰি লৈছোঁ আৰু আমাৰ মানে এখেতে এইবিলাক কাম নকৰে কেতিয়াও নকৰে ময়ে কৰোঁ গতিকে সদায়নো কিমান হাজিৰা আনি থাকিম নহয়নে যিমানখিনি পাৰোঁ নিজে কৰিবলৈ চেষ্টা কৰোঁ আৰু মাজে মাজে বাৰু হাজিৰা নানাও নহয় হাজিৰা এটা আনিম বুলি ভাবি আছোঁ আচলতে দিনটো মই যিহেতু ঘৰত নাথাকোঁ হাজিৰা আনিলে কোনে কাম দেখুৱাব কামবোৰতো হাজিৰা মানুহজনক দেখুৱাই দিব লাগিব কৰিবলৈ গতিকে হাজিৰা এটা অনা হোৱা নাই এদিন আনিম হাজিৰা আৰু এইজোপা অমিতা দেখিছেনে অমিতাজোপা মৰি গ'ল মানে কি যে হৈ আছে নহয় মোৰ বাৰীখন মানে অৱস্থা নাইকিয়া হৈ গৈছে আৰু মোৰ নিচিনাকৈ কোনে কেনেকৈ কাম কৰে জনাবচোন এইবিলাক আচলতে মই ঘৰতে শিকি অহাৰ কাৰণে এতিয়া কৰিবলৈ কষ্ট নহয় সকলো গাঁৱৰ মানুহে যে এইবিলাক কাম কৰিব পাৰে তেনেকুৱাও নহয় দেই মই গাঁৱত ডাঙৰ হোৱা কাৰণেহে যে কৰিব পাৰোঁ তেনেকুৱা নহয় মোৰ কিন্তু বাইদেউহঁতে বা ভণ্টিহঁতে এইবিলাক কাম নকৰে মইহে কৰোঁ মই দুটাৰ লগত মানে মতা মানুহৰ কামো কৰিছিলোঁ যিহেতু আমাৰ ল'ৰা নাই গতিকে কিছুমান কাম শিকি আহিছিলোঁ কিছুমান মাইকী মানুহৰ কামো আকৌ মই কৰিব নাজানো দেই যেনে আচাৰ চাচাৰ বনোৱা কামবিলাক মই বৰ এটা নাজানো আৰু গছ গছনি ৰোৱা এইবিলাক চাফা চিকুণ কৰা এই কামবিলাক মই মানে ভালকৈ আয়ত্ব কৰি লৈছিলোঁ আৰু এই গছবিলাক যে ফুলৰ গছবিলাক প্ৰতিজোপা গছেই মই ৰোৱা আৰু যেতিয়া মানে গছবোৰ ধুনীয়া হৈ থাকে দেখিবলৈকে ভাল লাগে এতিয়া মানে যত্নৰ অভাৱত গছবোৰ খুব বেয়া হৈছে কাষৰ প্লটটো আকৌ একেবাৰে খালী হৈ আছে সিফালৰ পৰা গোটেই লতাবিলাক আহি পেলাই আমাৰ ফেঞ্চিংখনত মানে মেৰিয়াই ধৰেহি বহুত অসুবিধা জানেনে ৰাইজ মানে কেতিয়াবা ভাবোঁ যে ক'ৰবাত ফ্লেটলৈকে গুচি যাওঁগৈ নেকি ইমান কষ্ট কৰিম নে কিমান কষ্ট কৰি কেতিয়াবা মানে ভাগৰি যাওঁগৈ আৰু বাহিৰলৈতো যাবই লাগিব নহয়নে এইফালৰ এইজোপাও আকৌ একেবাৰে মানে ডাল পাতবোৰ ইফালে গুচি এইজোপাও বান্ধি দিলোঁ এইফালে মানে মোৰ বহুত ফুল হৈছে এইটো ৰাস্তা হয় মোৰ পাছফালৰ বিল্ডিংটোলৈ অহা ৰাস্তা এই ৰাস্তাটো বনাবলগীয়া হৈ আছে আচলতে মই সময় পোৱা নাই ঘৰত থকাই নাই আপোনালোকে দেখিছে ইফালে ঘূৰিয়ে ফুৰিছোঁ শ্ৰাদ্ধলৈ গ'লোঁ তাৰো আপোনালোকক ভিডিঅ' দিবলৈ থাকিলেই এদিন দিম বাৰু দেই শ্ৰাদ্ধ ভিডিঅ' বহুতে কৈ আছিলে আপুনি শ্ৰাদ্ধলৈ যোৱা নাছিলে নেকি শ্ৰাদ্ধ ভিডিঅ' যে নিদিলে মানে মৎস্য স্পৰ্শৰ তাৰ ভিডিঅ' নিদিলে বুলি কৈছে মই বোলো আছিলোঁ কিন্তু মই ভিডিঅ'ই দিব পৰা নাই আৰু এই পাতটো দেখিছেনে এই পাতটো খুব ধুনীয়া কিন্তু দেই এজোপা বহুত ডাঙৰ হৈ গৈছে মই বোলো আগ কেইটামান লগাই থৈ দিওঁ আৰু এনেকৈ থাকোঁতে কিছুমান ফুলৰ সঁচ মৰিয়ে যায়গৈ যত্নৰ অভাৱত মৰি যায়গৈ আৰু যেতিয়া বুঢ়া হৈ যায় গছবিলাক বেয়া হৈ যায় আৰু ধুনীয়াকৈ আকৌ নতুনকৈ লগাই থাকিব লাগে কিমান কৰিব আৰু কৰি আমনি লাগি গৈছেগৈ জানেনে আৰু জবা ফুলবোৰ গোটেইবোৰ মোৰ মানে পোক লাগিছে কিন্তু সেউজীয়া পোক মানে জবা ফুলবিলাকত লাগিছে বহুত জবা ফুল মৰি গ'ল
আৰু এই এৰিকা প্লাণ্টজোপা দেখিছেনে এইজোপা একদম মানে হেৰি হৈছে পাতবোৰ মৰি গৈছে বোলো ইয়াৰ পাতবোৰ অলপ চাফা কৰি দিওঁ আচলতে ফুলবোৰ চাফ চিকুণ কৰি থাকিব লাগে এনেই আৰু ফুলসোপা ৰুলে কি হ'ব নহয়নে মোৰ কিন্তু একো মানে চিজিল নহয় ফুলসোপা ৰুইছোঁ কিন্তু চিজিল নাই আৰু ঢেৰ হৈছে বহুত বেছি হৈ গৈছে ফুলবোৰ আচলতে সেইকাৰণে চিজিল কৰিবলৈ সময় পোৱা নাই আৰু এই ফেচবুক পেজত যেতিয়াৰ পৰা কাম কৰিবলৈ আহিলোঁ তেতিয়াৰ পৰা সময় বহুত পেজটোত দিবলগীয়া হয় পেজটোত বহুত সময় থাকোঁ গতিকে যথেষ্ট মানে অসুবিধা নিচিনা হৈছেগৈ আৰু ভিডিঅ' বনাবলৈ হয়তো এৰিমগৈ যেন পাইছোঁ মানে চবফালে কৰিব নোৱাৰি ভিডিঅ'ই বনাব নে আপুনি ঘৰুৱা কামেই কৰিব নোৱাৰে আৰু ঘৰৰ মানুহেতো বুজি নাপায় ন কথাবিলাক মই যেতিয়া ভিডিঅ'টো এডিট কৰি থাকোঁ তেতিয়া ভাবে যে ভিডিঅ'টো এনেই চাই আছে কিনো কৰিছে এনেকৈ বুলি ভাবে ন যিবিলাকে নকৰে আচলতে ভিডিঅ' নবনায় তেওঁলোকেতো কথাটো নাজানিব এডিট কৰা কিমান কষ্ট ভিডিঅ' এটা শ্বুট কৰা এডিট কৰা কিমান যে কষ্ট তাৰপাছতো বহুত মানুহে বেয়া মন্তব্য দিব সেইবিলাকতো আছেই আৰু যি 2-টকা পইচা পাইছোঁ পিছে নোপোৱা নহয় বাৰু ইয়াত দেখিছেনে সেউজীয়া সেউজীয়া পোক ধৰি পাতবোৰ নষ্ট কৰি দিছে জবা ফুলজোপা কলম দি দিছোঁ বহুত জবা মৰি গ'ল ইমান ধুনীয়া ধুনীয়া জবা মৰি গ'ল নহয় বেয়াই লাগে আৰু পাত পত্ৰ কাটি হৈ গ'ল ওপৰলৈ যাব লাগিব এতিয়া কিয়নো গা পা ধুই ভাত ৰান্ধিবগৈ লাগিব নহয়নে আমাৰ মাইকী মানুহৰ যে কিমান প্ৰব্লেম মানে মতা মানুহৰ কামো কৰিব লাগে মাইকী মানুহৰ কামো কৰিব লাগে মানে জীৱনটো মানে এনেকৈয়ে যাবগৈ আৰু ৰাইজ কাম কৰি কৰি আকৌ নকৰাকৈও থাকিব নোৱাৰোঁ নহয় এনেকৈ চাই থাকিবও নোৱাৰোঁ আৰু এই আগকেইটা মানে ফুলৰ আগকেইটা ইয়াতে মই গুজি থৈ দিছোঁ গুজি থৈ দিলে হৈ যায় বেছি কষ্ট নহয় টাবত বেছি ধুনীয়া হয় আৰু কিমাননো টাবত মাটি ক'ত পাম নহয়নে তথাপিতো মই খৰালি দিনত মই আমাৰ ওচৰতে নলা এটা আছে তাৰ পৰা মাটি আনো কঢ়িয়াই আগতে এটা ভিডিঅ' দেখিছিলে আপোনালোকে আৰু এইখিনিকে আজি আপোনালোকৰ আগত দেখুৱালোঁ মই যিহেতু ভিডিঅ' বনাওঁ গতিকে কামো কৰি আছোঁ ভিডিঅ'টো অন কৰি থৈ দিছোঁ আৰু আপোনালোকৰ সৈতে শ্বেয়াৰো কৰিছোঁ দৈনন্দিনো মই কি কাম কৰোঁ সকলোবিলাক ৰেকৰ্ড কৰি গৈ আছোঁ আৰু আপোনালোকেও খুব মৰম দিয়ে ভিডিঅ'বিলাকত সেইটো কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ আৰু শেষত দেখিছেনে মোৰ একদম ঘামি চামি মুখ শেষ আৰু বহুত কাম আছে এদিন হাজিৰা এটা আনিব লাগিব গোটেইবিলাক চাফা চিকুণ কৰিব লাগিব আজি ভিডিঅ'টো তেন্তে ইমানতে সামৰণি মাৰিছোঁ নতুন এটা ভিডিঅ'লৈ পুনৰ আহি আছোঁ তেতিয়ালৈকে সকলো ভালে থাকক ধন্যবাদ বাই বাই পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে